পদ্মিনী কটনৰ যোৰা কেইটামান দেখাই দিওঁ খুব ধুনীয়া ধুনীয়া একদম পিওৰ পদ্মিনী কটন হয় আৰু লুকাপাৰৰ ডিজাইনত খুব ধুনীয়াকৈ কৰা গৈছে যোৰা কেইটা আৰু কালাৰ চাওক একদম ধুনীয়া গ্ৰীণ কালাৰত আছে এইটো বিৰাটে ধুনীয়া হয় যোৰাটো আৰু এই কটনৰ যিখিনি যোৰা আপোনালোকে ধৰক পিছত 10 বছৰ পিছত পিন্ধিলে আপোনাৰ এনেকুৱাই হৈ থাকিব বিৰাট ধুনীয়া হয় আপোনাৰ এইখন আহিব মেখেলাখন আৰু ইয়াৰ সাইড পাৰিখিনি ইয়াৰ সাইড পাৰি আৰু ব্লাউজ পিচখিনি চাওক খুব ধুনীয়া একদম প্ৰিমিয়াম কোৱালিটিৰ হয় এয়া চাওক এইকেইটা সাইড পাৰি ব্লাউজ পিচ আপোনাৰ থাকিব আৰু এই যোৰাটো আপোনালোকে 2300ত ল'ব পাৰিব বিৰাটে ধুনীয়া হয় তাৰপিছত আকৌ এটা দেখাই দিছোঁ কালাৰটো চাওকচোন ইমান মৰম লগা কালাৰ কপাৰ গুণা আৰু আপোনাৰ সূতা ৱৰ্কত আছে এইটো আহিব আপোনাৰ পিকক কালাৰত আছে যথেষ্ট ধুনীয়া হয় আৰু চাওক এইখন আছে ইয়াৰে মেখেলাখনো হেভিকৈ আপোনাৰ লুকাপাৰৰ ডিজাইনটো 3 লাইন কৰা গৈছে যথেষ্ট ধুনীয়া কালাৰ আৰু পাৰিখিনি চাওক একদম এইখিনি যোৰা বিৰাট কমফৰ্টেবল হয় সামাৰ ওৱেৰ হয় পাৰ্টি ওৱেৰ হয় আপোনালোকে গৰমৰ দিনত পাৰ্টি ওৱেৰ কৰাৰ কাৰণে পাৰফেক্ট টু ওৱেৰ আফটাৰ ডেট আপোনালোকে ৱাশ কৰিব পাৰিব ধুব পাৰিব এইটো পাৰ্পল কালাৰত আছে বহুত ধুনীয়া পাৰ্পল কালাৰত গুণা আৰু সূতাই দি কাম কৰা গৈছে সুন্দৰ হৈছে আৰু আঁচলৰ ডিজাইনটো চাওক খুব ধুনীয়াকৈ কৰা গৈছে আৰু আপোনাৰ মেখেলাখন চাওক এইখন আছে ইয়াৰে বিৰাট ধুনীয়া মেখেলা দেখিছে ন আৰু এইকেইটা আপোনাৰ সাইড পাৰি আছে এইকেইটা সাইড পাৰি থাকিব বহুত ধুনীয়া যোৰা একদম গৰমত আপোনাৰ স্কিন ফ্ৰেণ্ডলি হয় আপোনাৰ ৱাশেবল হয় স্কিন ফ্ৰেণ্ডলি হয় আপোনাৰ খুব সুন্দৰকৈ হেৰি কৰিব পাৰে আৰু পিছত বেয়া হৈ নোযোৱা এইকেইটা যোৰা ৱাশ কৰিলেও কালাৰ নাযায় যি আৰু সেই হৈছে এইটো কালাৰ চাওকচোন পিচ কালাৰটো ইয়াত আমি মিনা কৰিছোঁ ইমান ধুনীয়া হৈছে কাপোৰযোৰ চাদৰখন ৰেডি কৰাৰ পিছত সুন্দৰ হ'ব এইখন চাদৰখন হোল বডি আপোনাৰ সেম মিনা বুটা ৱৰ্কত আছে আপোনাৰ খুব ধুনীয়াকৈ আৰু এইখন চাওক মেখেলাখনো হেভিকৈ ৰাখিছোঁ কিমান এটা ধুনীয়া ডিজাইন আৰু আটাইতকৈ ধুনীয়া লাগিছে ইয়াৰ পাৰিখিনি চাওকচোন কিমান মৰম লগাকৈ পাৰিৰ ডিজাইনটো কৰা গৈছে খুব সুন্দৰ আৰু এই যোৰাটো 2300ত ল'ব পাৰিব পিওৰ পদ্মিনী কটন পিচ কালাৰ এটা নতুন কালাৰত বনাইছোঁ তাৰপিছত একেলগে বগাখিনি দিব লাগিব হা এইটো ৰেডি কৰা যোৰা দেই এইটো আমাৰ আগৰে ডিজাইন আমি ৰেডি কৰিছোঁ কিন্তু আগৰ ডিজাইন হ'লেও মেটেৰিয়েল সেম আপোনাৰ গছ বুটাৰ ডিজাইনটো বহুত আপোনাৰ কি কওঁ আৰু তো খুব ভাল মানে এভাৰগ্ৰীন সদায় পিন্ধিব পাৰে আৰু খুব ভাল লাগে কফি কালাৰত আছে আৰু এইখন আছে আপোনাৰ মেখেলাখন আমি ধুনীয়াকৈ পকোৱা দহি কৰি ৰাখিছোঁ ইয়াত চাওক খুব সুন্দৰ হৈছে এইখিনি দহিৰ ডিজাইনটো দেখিছে ন বিৰাট ধুনীয়া হৈছে আৰু এইকেইটা সাইড পাৰি ব্লাউজ পিচ আহিব ইয়াতে ব্লাউজ পিচ আৰু সাইড পাৰি চলে সাইড পাৰিটো লগাইছোৱে আৰু এইটো আপোনালোকে ৰেডি টু ৱেৰ কৰি 2250 ৰুপিজ আৰু ৰেডি নকৰাকৈ যদি লয় 1850 ৰুপিজত যোৰাটো ল'ব পাৰিব ৰেডি নকৰাকৈ এই যোৰাটো এভেইলেবল আছে এইবাৰ দেখাই দিওঁ আমি ৱাছ কটনৰ খুব ধুনীয়া ধুনীয়া যোৰা কেইটামান এইটো চাওকচোন কিমান সুন্দৰ ডিজাইন মিনা কৰা গৈছে কালাৰটো দেখিছে ন কি যে মৰম লগা কালাৰ এইটো চাওক গোটেই গাটোত আপোনাৰ সেম কামখিনি কৰা থাকিব খুবেই ধুনীয়া হয় এইটো ৱাছ কটন হয় সামাৰ ওৱেৰ কৰিব পাৰিব আৰু সাইড পাৰিখিনিও খুব ধুনীয়া মৰম লগা হয় আৰু ইয়াতে আপোনাৰ এয়া চাওক মেখেলাখন বিৰাটে ধুনীয়া যোৰা এই যোৰাটো 1550 ৰুপিজত আপোনালোকে ল'ব পাৰিব তাৰপিছত এটা যোৰা দেখাই দিছোঁ সেইটো এটা সুন্দৰ ডিজাইন ইয়াত আপোনাৰ চাওকচোন কি মৰম লগা এটা বুটাত দুটা কালাৰেদি কাম কৰি দিয়া গৈছে ইমান ধুনীয়া লাগিছে সূতা ৱৰ্কত আছে কালাৰটো খুবেই মৰম লগা আৰু তাত যিখিনি কাম খুব ধুনীয়াকৈ ব্ৰাইট কাপোৰ মানে কালাৰখিনি ব্ৰাইট কাম হয় কাপোৰটোৰ আৰু একদম এইটো আপোনাৰ কালাৰটো হৈছে গৰমত পিন্ধিব পৰা কালাৰ আৰু এইকেইটা সাইড পাৰি হয় আৰু এইখন আছে ইয়াৰে মেখেলাখন ব্ৰকেট টাইপত থাকিব 1550 ৰুপিজত ল'ব পাৰিব এইবাৰ আহিছে এটা অকণমান মেহেন্দি গ্ৰীণ টাইপত হয় কালাৰটো তাত পিংক আৰু হোৱাইটেৰে কামখিনি কৰা থাকিব খুবেই মৰম লগা পিংক আৰু হোৱাইটেৰে আছে এইটো খুব ধুনীয়া হৈছে তাৰপিছত ইয়াতে আপোনাৰ সাইড পাৰি কেইটা এনেকুৱাকৈ থাকিব এইকেইটা আছে ইয়াৰে সাইড পাৰি এইখন আছে ইয়াৰে মেখেলাখন এয়া চাওক দেখিছে ন কিমান ধুনীয়া হয় সুন্দৰ হয় কালাৰটো বৰ মৰম লাগিছে এইটো যোৰা প্ৰাইচটো একেই সেম প্ৰাইচ হয় এইবাৰ আহিব এইটো চাওক এইটো পিংকৰ ওপৰত আমি ৰাণী পিংক আৰু গ্ৰীণ কাম কৰি অকণমান মিনা কৰি দিছোঁ খুবেই সুন্দৰ এটা যোৰা আৰু আঁচলৰ ডিজাইনটো বৰ ধুনীয়া হৈছে আঁচলৰ ডিজাইনটো গোটেই গাটোত কামখিনি কৰিছোঁ আৰু প্ৰত্যেকটো যোৰা সম্পূৰ্ণ হাতে বোৱা যোৰা দেই হাতে বোৱা যোৰা হয় এইটো কাৰণত আপোনালোকে বহুত ভাল পাব আৰু এয়া থাকিব
সাইড পাৰিখিনি আৰু এয়া আছে আপোনাৰ খুব ধুনীয়াকৈ মেখেলাখন কোৱালিটি কিন্তু আপোনালোকে বহুত ভাল পাব প্ৰত্যেকটো জোৰাই ৱাছ কটনৰ একদম প্ৰিমিয়াম কোৱালিটি এইটো এটা আছে আপোনাৰ কালাৰটো এইটো খুব মৰম লাগিছে কালাৰটো লাইট কালাৰ হয় তাতে ডিপ কালাৰেদি কাম কৰি দিয়া গৈছে কাৰণে খুব ধুনীয়াকৈ ফুটিছে কামখিনি খুব ভাল লাগিছে এইখিনি আঁচলৰ কাম দেখিছে ন আঁচলখিনি বেলেগ থাকিব ওপৰত বুটা থাকিব দুটা কাম থাকিব তিনিটা কাম কৰা গৈছে এইখিনি আপোনাৰ তলত আঁচলৰ একদম তলত যিখিনি আমাৰ পাৰি টাইপত থাকে সেইখিনি এখন আহিব ইয়াৰে মেখেলাখন সাইড পাৰিখিনি খুব সুন্দৰ এইখিনি সাইড পাৰি স্ক্ৰীনশ্বটটো ৰাখি দিব প্ৰাইচটো একে আৰু এই কালাৰটো বৰ মৰম লাগিছে মুগা কালাৰ এনেকুৱাকৈ এইখিনি গুণা থাকি এইখিনি মাল্টি কালাৰ সূতা কৰি দিয়া গৈছে এয়া ৱাছ কটনতে আহিব ইয়াৰ পাৰিখিনি পাৰ্পুলত আছে চাওকচোন এইখিনি সাইড পাৰিখিনি পাৰ্পুলত আছে আৰু এইখন আছে ইয়াৰে মেখেলাখন সুন্দৰ আৰু এইটো কালাৰো বৰ ধুনীয়া এই কালাৰটোত বেলেগ ডিজাইন এটা অকণমান আগতে দেখাইছিলোঁ এইটো আছে য়েলো আৰু পিংকৰ এইটো খুব ধুনীয়া হয় এইটো চাওকচোন গোল গোল বুটা আছে আপোনাৰ মিনা কৰা গৈছে সুন্দৰ হয় এইটো আৰু পাৰিকেইটা চাব এইকেইটা আছে ইয়াৰে সাইড পাৰি আৰু এইখন আহিব ইয়াৰে মেখেলাখন গোল বুটা হয় এইটো গোল মিনা বুটা খুব ধুনীয়া মিডিয়াম সাইজত আছে আজিকালি এই বুটাটো বৰ পচন্দ কৰে মোৰো ভাল লাগে কাপোৰযোৰ খুব ধুনীয়া দেখায় আৰু আপোনাৰ এইটো অকণমান মিডিয়াম সাইজত বনাইছোঁ আৰু কিছুমান আমাৰ অকণমান ডাঙৰ টাইপত থাকে কিছুমান সৰু মানে গোল মিনা বুটাৰ কাপোৰবিলাক কিবা খুব ধুনীয়া দেখায় আজিকালি খুব ভাল লগা হৈছে আৰু আপোনালোকে খুব ভাল পায় এনেকুৱা কাপোৰ বনাবচোন এনেকুৱা কাপোৰ বনাবচোন আমাক ফটোবোৰ শ্বেয়াৰ কৰি থাকে সেইকাৰণে খুব ভাল লাগে এইটো গ্ৰীণটোও ভাল লাগিছে কিন্তু ৰঙা অৰেঞ্জি ৰেড হয় এইটো অৰেঞ্জি ৰেড আৰু চিলভাৰ কম্বিনেশ্যনত আহিব এয়া চাওক এইখন চাদৰখন বৰ ধুনীয়া অকণমান পেৰট গ্ৰীণ টাইপত হয় কালাৰটো ইয়াতে আপোনাৰ সাইড পাৰিখিনি এনেকুৱাকৈ ৰঙাত থাকিব আৰু এয়া আহিব আপোনাৰ মেখেলাখন খুব সুন্দৰ তাৰপিছত নেক্সট কালাৰটো আছে পিংকৰ ওপৰত এইটো আছে পিংকত মাল্টি কালাৰেদি কামখিনি কৰা গৈছে সুন্দৰকৈ গ্ৰীণ পিংক আপোনাৰ তিনিটা কাম আছে তিনিটা কালাৰ চাৰিটা কালাৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে খুব ধুনীয়াকৈ আৰু পাৰিখিনি ব্লু কালাৰ পাৰিখিনিৰ ডিজাইনটো খুব ধুনীয়াকৈ ৰখা গৈছে এইখন মেখেলাখন এইযোৰ কাপোৰ অকণমান শ্বাইনিংটো বেছি ধুনীয়াকৈ শ্বাইন কৰি আছে তাৰপিছত এইটো এটা আহিব আপোনাৰ ৰঙাত আছে ৱাছ কটন চাওকচোন ডিজাইনটো আমি আগতে এই ডিজাইনটো ষ্টেপুল কটনত বনাইছিলোঁ খুব আপোনালোকে বিচাৰিছিলে লৈছিলে বহুত কেইযোৰ লৈছে আৰু কাৰণ খুব মৰম লগা হয় দেখিলে খুব পচন্দ কৰে ইয়াত আমাৰ অফলাইন শ্ব'ৰুমত আহিব বহুত পচন্দ কৰে যোৰাকেইটা এইটো আছে আপোনাৰ ব্লু কালাৰত আহিব তাৰপিছত ইয়াতে আপোনাৰ পাৰিখিনি সৰু সৰুকৈ আছে এইখিনি পাৰি আৰু এয়া আহিব আপোনাৰ মেখেলাখন তাৰপিছত এইটো অকণমান কালাৰটো সাধাৰণ কি বুলি কওঁ এইটো অকণমান ভায়োলেট টাইপৰ হয় সাধাৰণ ভায়োলেট শ্বেডত আছে পাৰিখিনি আপোনাৰ ৰঙাত আছে আৰু এইখন আছে ইয়াৰে মেখেলাখন এইটো আহিব এটা খুব ধুনীয়া যোৰা এইটো চাওক কালাৰ ডিজাইন বৰ ধুনীয়া মৰম লগা হয় সুন্দৰকৈ কৰা আছে আৰু এয়া আহিব সাইড পাৰি আৰু এইখন আছে মেখেলাখন বিৰাট ধুনীয়া আৰু এটা ধুনীয়া ডিজাইন আমি দেখাই দিওঁ জোনবিৰি ডিজাইনত এইটো ৱাছ কটন যোৰা আহিছে জোনবিৰি ডিজাইনত জোনবিৰিটো খুব ধুনীয়া লাগিছে ন মিনা নকৰাকৈ জোনবিৰিটো কৰা গৈছে চাওকচোন মাল্টি কালাৰ দি আৰু পাৰিখিনি এনেকুৱাকৈ ব্লু নেভি ব্লু কালাৰত থাকি এইখন আহিব মেখেলাখন এইবাৰ আমি আপোনালোকক দেখাই দিওঁ বহুত ধুনীয়া ধুনীয়া ষ্টেপুল কটন যোৰা বনাই আনিছোঁ বিশেষকৈ এটা মই ব্লু কালাৰৰ যোৰা পিন্ধোতে আপোনালোকে বহুত বিচাৰিছিলে কালাৰ অপশ্যনছ তাৰপিছত আমি বনালোঁ কালাৰ অপশ্যন ইয়াৰে বহুতকেইটা এইকেইটা কালাৰ অপশ্যনকেইটা দি দিবা হা তাৰপিছত চাওক এইটো আমি ৱাইন কালাৰত বনাইছোঁ ৰেডি কৰি লৈ আহিছোঁ বিৰাট ধুনীয়া লাগে সুন্দৰ হয় এই যোৰাটো পিন্ধিলে খুব ভাল লাগে কালাৰ অপশ্যনছখিনি আমি বনাইছোঁ ব্লাউজ পিচটো ইয়াৰে আমি আপোনালোকে বিচৰা ধৰণে হেভি কৰি ৰাখিছোঁ দেখিলে গম পাব আমাৰ ভিডিঅ' যিসকলে ৰেগুলাৰ চাই তেওঁলোকে দেখিলে গম পাব যে এইটো যোৰাৰ কথা কৈছোঁ আজি মই পিন্ধা নাই যোৰাটো কিন্তু বহুতবাৰ পিন্ধিছোঁ বহুতবাৰ পিন্ধোতে আপোনালোকে খুব বিচাৰিছিলে মই লাষ্ট টাইম নেভি ব্লু কালাৰ আছে আনিছোঁ সেই যোৰাটো সেইটো আছে সেইটো আমাৰ ষ্টক আউট হৈ গৈছিলে বহুতে বিচাৰিছিলে ষ্টক আউট হৈ বহুতখিনি ৰিফাণ্ড কৰিলোঁ আমি এতিয়া আকৌ বনাই আনিছোঁ এইবাৰ কালাৰ অপশ্যনছ এইটো যোৰা আপোনালোকে ৰেডি নকৰাকৈ ল'লে 1600 আৰু এনেকুৱা টাইপৰ দহিটো কৰিলে 1950 হ'ব আৰু নৰ্মেল দহি কৰিলে 1850 তাৰপিছত এইখিনি ৰেডি নাই কিন্তু কালাৰ অপশ্যনছখিনি দেখাই দিওঁ
গমেই পাব আপোনালোকে ধৰিবই পাৰিব বাকি পাৰি ডিজাইন মেখেলা ব্লাউজ পিচ সব একেই থাকিব কালাৰ অপশনছখিনি বনাইছোঁ খালি এইটো ব্লাউজ পিচ এনেকুৱাকৈ আহিব আপোনাৰ আৰু এয়া আহিব মেখেলা ঠিক আছে তাৰপিছত চাওক এই জোৰাটোৰ কথা কৈছিলোঁ মই যে কৈছিলোঁ আপোনাক এটা জোৰা এইটো বনাইছিলোঁ এইটো মই পিন্ধা জোৰা আৰু এইটো বহুতে বিচাৰিছিলে এইটো আহিছে ৰিষ্টক হৈছে এইটো ল'ব পাৰিব আৰু এইটো যদি নলয় আপোনালোকে যিসকলে বেলেগ বেলেগ কালাৰ বিচাৰিছিলে আমি অকণমান বনাব চেষ্টা কৰিছোঁ এইটো সুন্দৰ আৰু ইয়াৰে এইটো এটা কালাৰ বনাইছোঁ গ্ৰীণত খুব ভাল লাগে গ্ৰীণত এই কালাৰটো খুব ভাল পায় আপোনালোকে এয়া চাওকচোন বৰ ধুনীয়া হয় ষ্টেপল কটন হয় মেটেৰিয়েলটো আৰু ইয়াৰে মেখেলাখন চাওক কিমান হেভিকৈ আছে বহুত ওপৰলৈকে থাকিব বৰ সুন্দৰ লাগে ডিজাইনটো পিন্ধাৰ পিছত কাপোৰযোৰ খুব কিবা এটা স্লিম ফিট লুকছ এটা ক্ৰিয়েট কৰে এইটো ব্লাউজ পিচ দেই এয়া স্ক্ৰীনশ্বটটো ৰাখি দিব এইবাৰ আমি এইটো এটা অন্য এটা মেৰুন কালাৰৰ ডিজাইনটো বেলেগ হয় এয়া সূতা কালাৰ মুগা কালাৰ আৰু এয়া মিনা কৰা গৈছে তাৰপিছত আপোনাৰ এয়া ব্লাউজ চাইড পাৰি আৰু এয়া আছে আপোনাৰ মেখেলাখন এইটো এটা অন্য এটা জোৰা হয় 1550 rupees হ'ব এইটো আছে এটা এইবোৰ আমাৰ এটা জোৰা আছে তাৰপিছত এয়া আহিব আপোনাৰ সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন নেক্সট আমি আপোনালোকে বিচাৰিছিলে এই জোৰাটো বনাইছিলোঁ বহুতে লৈছে আমি অকমান ইয়াতে দুটা ডিজাইন দুটা কৰিছোঁ দুইটা দেখাই আছোঁ এইটো এটা কালাৰটো এইটোৱে ডিজাইন এইটো 10 পইচাৰ ডিজাইনটো খুব ধুনীয়াকৈ ৰাখিছোঁ ইয়াত আমি এই বুটাখিনি কালাৰটো চেঞ্জ কৰিছোঁ আৰু এইখিনি অকমান চেঞ্জ কৰিব ট্ৰাই কৰিছোঁ যিখিনি আপোনাৰ তলৰ আচলত আছে আৰু এইটো ব্লাউজ পিচ থাকিব ব্লাউজত এটা দুটা তিনটা পাৰি সাইড পাৰিখিনি আৰু আপোনাৰ এয়া আহিব এয়া থাকিব সব মেখেলাখন খুব ধুনীয়া লাগিব বনাই লোৱাৰ পিছত বিৰাট ভাল লাগিব ব্লাউজটোৰ লগত 1600 তাৰপিছত এইটো এটা আহিব আপোনাৰ এই ডিজাইনটোৱে থাকিব আপোনাৰ সব বৰ ধুনীয়া হয় এইটো কালাৰটো এটা ধুনীয়া কালাৰ ষ্টেপলত বনাইছোঁ এইখিনি ৰেডি কৰাৰ পিছত সাংঘাতিক ধুনীয়া হয় জোৰাখিনি তাৰপিছত সেইকেইটা আছে চাওক সাইড পাৰিকেইটা খুব সুন্দৰ ব্লাউজ পিচটো আছে ইয়াতে একেলগে ব্লাউজৰ স্লিভছত সেম পাৰি এটা আহিব এখন আছে ইয়াৰে মেখেলাখন দেখিছে না খুব ধুনীয়া হয় তাৰপিছত আহিব এইটো এটা জোৰা ব্লাউজৰ সৈতে আপোনালোকে জোৰাকেইটা বনাই পিন্ধিবচোন আৰু সম্পূৰ্ণ হাতে বোৱা জোৰা একদম প্ৰিমিয়াম কোৱালিটিৰ এইবোৰ হাতে বোৱা জোৰা বিৰাট ধুনীয়া হয় ডিজাইনবোৰ এয়া আপোনাৰ সাইড পাৰিখিনি একদম এটা সম্পূৰ্ণ যেহেতু নতুন ডিজাইনত কৰিছোঁ এই পাৰিটো বৰ ধুনীয়া আৰু এটা নতুন ডিজাইনৰ সাইড পাৰি হয় কাপোৰ কেইযোৰত এটা নতুনত্ব নিশ্চয়কৈ পাব এইটো পিংকত আছে তাৰপিছত এইটো আহিব অকমান গ্ৰীন গ্ৰে টাইপত হয় অকমান গ্ৰে বুলি কওঁ আৰু মাল্টি কালাৰ উইথ মিনা কাম কৰা গৈছে মেখেলাত আপোনাৰ বহুত কাম কৰি দিছোঁ 1 লাইন 2 লাইন 3 লাইন 4 লাইন কাম কৰা গৈছে আপোনাৰ আৰু এয়া আহিব সাইড পাৰি আৰু এখন আছে মেখেলাখন আৰু এইটো এটা জোৰা এইটো এটা খুব ধুনীয়া জোৰা আপোনাৰ মই এইটো দেখাইছোঁ দেই এইটো আগতে দেখাইছোঁ গতিকে আপোনালোকে যদি ভিডিঅ' আমাৰ ৰেগুলাৰ চাই গম পাব আৰু নতুন চালেও আমি ভালকৈ জোৰাটো সুন্দৰকৈ দেখাই দিছোঁ এইটো ব্লাউজ পিছত স্লিভছত তিনিটা পাৰি আছে কালাৰ বহুত ব্ৰাইট তাত হোৱাইট কৰি দিছোঁ সুন্দৰ এইটো ধুনীয়া এই দুটা সেম দুটা কম্বিনেশ্যনত বনাইছোঁ যিটো পচন্দ হয় আপোনালোকে ডিচাইড কৰি ল'ব এইটো হোৱাইটৰ ওপৰত যিহেতু ভাদমা আহিছে এই ডিজাইনটো হোৱাইটত খুব সুন্দৰ দেখায় আৰু পাৰিখিনিও বৰ ধুনীয়া হয় এইখিনি আহিব ইয়াৰে সাইড পাৰি আৰু এইখন আছে ইয়াৰে মেখেলাখন স্ক্ৰীনশ্বটটো ৰাখি দিব তাৰপিছত এই কেইটা এইটো এটা ব্লু কালাৰত আছে সিলভাৰ এণ্ড আপোনাৰ য়েলো কম্বিনেশ্যন আৰু এইটো অকমান সিম্পলত থাকিব মেখেলাখনত 2 লাইন বুটা আছে 1400তে ল'ব পাৰিব এইটো এটা আছে আপোনাৰ এইটো এনেকুৱাকৈ থাকে মেখেলাখন এয়া থাকিব মেখেলা সব মেখেলাখন ব্ৰকেট ষ্টাইল আৰু এয়া থাকিব সাইড পাৰি আৰু এইটো 1400তে ল'ব পাৰিব আৰু এইখিনি জোৰা যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰি বুকিং কৰিব ধন্যবাদ